স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আপোনালোকে জানে যে বহুখিনি বস্তু এতিয়াও চলি আছে আৰু ADRE পৰীক্ষাৰ লগতে অন্যান্য বহুখিনি পৰীক্ষাৰ কথা বতৰা চলি আছে। যেনে ধৰি লওক আপোনালোকৰ হয়তো APSC এডভাৰটাইজ তেওঁলোকে ৰিলিজ কৰিব আৰু ঠিক সেইদৰে অন্যান্য আৰু বহুতখিনি আছে আৰু বহুখিনি পৰীক্ষাৰ এতিয়াও ৰিজাল্ট দিবলৈ বাকী আছে। কথা হ'ল যে কেবিনেটৰ সময়তো বহুতখিনি ডিচিশ্যন হৈছে, সেইবিলাকত আমি নাযাওঁ, কিন্তু সেইবিলাক আপোনালোকে পঢ়ি থ'ব যাতে নেক্সট পৰীক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ কামত আহে। এতিয়া আহোঁ মেইন কথা, যিটো ADRE আছিলে, ADRE পৰীক্ষাৰ যিটো ছেকেণ্ড ফেজ হয়, ছেকেণ্ড ফেজৰ যিটো পৰীক্ষা, সেই পৰীক্ষাৰ বিষয়বস্তুটো লৈ পেলাই বহুত কনফিউজন চলি আছে। কনফিউজন মই এইকাৰণে কৈছোঁ, ADREত আমি প্ৰথমবাৰ ADRE 1ত আমি দেখিছিলোঁ যে যিখিনি ধৰি লওক গ্ৰেজুৱেট কম্পিউটাৰ বা HS লেভেলৰ তেনেকুৱাখিনি আপোনালোকৰ কম্পিউটাৰ টেষ্ট হৈছিলে, ড্ৰাইভাৰৰ ক্ষেত্ৰত ড্ৰাইভিং টেষ্ট হৈছিলে। চ' তেনেকুৱা স্কিল বেছ যিখিনি আছিলে স্কিল টেষ্ট হৈছিলে। বাকী গ্ৰেড 4 বা তেনেকুৱা যিখিনি আছিলে সেইখিনি আপোনালোকৰ ভাইবা হৈছিলে, অৰেল হৈছিলে। এতিয়া এই যিটো ADRE 2 আছে, ইয়াতেও আমি ভাবিছিলোঁ যে যেনেকৈ যিখিনি তেনেকুৱা পষ্ট আছে সেইখিনিৰ ক্ষেত্ৰত আপোনালোকৰ স্কিল টেষ্টেই হ'ব। যিহেতু প্ৰথমতে তেনেকৈ বুলিয়ে দিছিলে, স্কিল বুলিয়ে দিছিলে, চ' স্কিল টেষ্ট হ'ব বুলি দিছিলে। কিন্তু ৰিজাল্ট দিয়াৰ পৰাই আপোনালোকে দেখিছে চাগে মৌখিক পৰীক্ষা হ'ব বুলি কৈছে। মৌখিক এজ ইন কি, আপোনালোকে ইংলিছলৈ যদি ট্ৰান্সলেট কৰে সেইটো ভাইবা বা অৰেল হ'ব। চ' সকলোখিনি পদৰ এগেইনষ্টত তেওঁলোকে মৌখিক পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা কৈছে 1 মাহ ধৰি। অ'কে, মে' মাহত এইকাৰণে, কাৰণ মাৰ্চ আৰু এপ্ৰিলত তেওঁলোকে কৰিব নোৱাৰে। মাৰ্চত এতিয়া বৰ্তমান পৰীক্ষা চলি আছে বহুত হাই ছেকেণ্ডেৰী বা তেনেকুৱা, আৰু এপ্ৰিল মাহততো গোটেই মাহটো ইলেকশ্যনতে যাব আৰু ইলেকশ্যনৰ সময়ত কোনো ধৰণৰ ভাইবা অনুষ্ঠিত কৰিব নোৱাৰে। বহুতে সেইটো লৈ পেলাই হাল্লা কৰি আছে। চাকৰি কৰিব আহিছে যদি এই বস্তুটো গম পাব, আপোনালোকে জুনত জইন কৰে, জুলাইত জইন কৰে, গভৰ্ণমেণ্টৰ এজ পাৰ কনভিনিয়েঞ্চ তেওঁলোকে এপইণ্টমেণ্ট দিব। সেইটো আৰু মানুহৰ কনভিনিয়েঞ্চ চাই পেলাই এপইণ্টমেণ্ট নিদিয়েতো। যি কি নহওক, সেইটো লৈ পেলাই ক্ৰিটিচাইজ কৰি থাকি একো লাভ নাই। গভৰ্ণমেণ্টৰ নিজৰ টাইমতে এপইণ্টমেণ্ট দিব, সেইটো আপুনি বা মই সেইটো কৈ থাকি লাভ নাই একো। এতিয়া কথা হ'ল যে এপ্ৰিল মাহত নহয়, যিহেতু পঞ্চায়ত ইলেকশ্যন আছে, সেই সময়ত কোনো ধৰণৰ তেওঁলোকে গভৰ্ণমেণ্ট যিবিলাক প্ৰচিডিঅ'ৰ হয় এইবিলাক তেওঁলোকে কৰিব নোৱাৰিব। চ' মে' মাহত তেওঁলোকে ভাইভা পাতিব। এতিয়া পঞ্চায়ত ইলেকশ্যন যদি আজি মাৰ্চৰ যদি 29 মানতো যদি ঘোষণা কৰে, উইদিন 30 days তেওঁলোকে সেইটো কমপ্লিট কৰিবলৈ চাব। আৰু 30 days যদি তেওঁলোকে কমপ্লিট কৰে, ছাপ'জ এপ্ৰিলৰ 30 তাৰিখে ধৰি লওক কমপ্লিট হ'ল, তেতিয়া মে' 1 তাৰিখৰ পৰা তেওঁলোকে ভাইভাৰ প্ৰক্ৰিয়াটো চলাব পাৰিব। এতিয়া এমাহ ধৰি তেওঁলোকে হ'ব বুলি কৈছিলে। কালি আকৌ সেই বস্তুটো ক'লে যে 1.5 মাহ ধৰি ভাইভা হ'ব আৰু প্ৰত্যেক দিনাই 100জনমানকৈ কেণ্ডিডেটৰ ভাইভা তেওঁলোকে ল'ব। এতিয়া 100জনমানৰ কেণ্ডিডেটৰ যদি ভাইভা তেওঁলোকে ডেইলি লয়, তেতিয়া বস্তুটো কি হ'ব? 45 দিনো যদি লয়, 45 দিনত কিমান ল'ব? 100কে 4500, 4500। এতিয়া কথা হ'ল যে গ্ৰেড 4ত ভেকেঞ্চিয়ে আছে 5000। 5000ৰ অনুপাতে আপোনাৰ 10,000 কেণ্ডিডেটটো 1:2 হ'লেও তেওঁলোকে চিলেক্ট কৰিছে চাগে। ঠিক সেইদৰে গ্ৰেড 3ত আপোনালোকৰ 7,600 পোষ্ট আছিলে। তাৰপৰা কেইটামান ইফাল সিফাল হৈছে চাগে, মই একজেক্ট ফিগাৰটো মোৰ মনত নাই। চ' সেইখিনি অনুপাতে মানুহখিনি লৈছে। চ' ইমানখিনি মানুহৰ ভাইবা তেওঁ কোৱা হিচাপততো কোনো পধ্যে সম্ভৱ নহয়। আৰু যদিও 100জনকেও লয়, ছাপ'জ মই ধৰোঁ যে গ্ৰেড 4খিনি কেনেবাকৈ চেছ কৰিব, গ্ৰেড 3খিনি কি হৈছে? ত' সেই বস্তুটো কথাটো হ'ল কি, স্কিল টেষ্ট হয়তো হ'ব, কাৰণ নহ'লে এই গতিত ভাইভা কমপ্লিট হোৱাটো সমস্যা আছে। মই প্ৰথমতে 2টা কাট আউট দেখাই লৈছোঁ, তাৰপাছত বাকী কথা। এই কাট আউটটো আপোনালোকে চাওক, ইয়াতে লিখিছে যে এদিনত 100গৰাকীতকৈ বেছি পৰীক্ষাৰ্থী মৌখিক পৰীক্ষা ল'ব নোৱাৰি। অৰ্থাৎ এদিনত মাত্ৰ 100গৰাকী ল'ব আৰু 1.5 মাহ ধৰি মৌখিক পৰীক্ষা চলিব। অ'কে, 1.5 মাহ ধৰি মৌখিক পৰীক্ষা তেওঁলোকে চলাব আৰু জুন মাহটো মৌখিক পৰীক্ষাত যাব, কিন্তু সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমাৰ কাৰ্যকালতে সম্পন্ন হ'ব। চ' গোটেই জুন মাহটো তেওঁলোকে ইণ্টাৰভিউ ল'ব, অৰ্থাৎ মে'ৰ মাজৰ পৰাহে ভাইভা ষ্টাৰ্ট হ'ব। সেই বস্তুটো মনত ৰাখিব যদি গোটেই জুন মাহটো যায়, কাৰণ 1.5 মাহ বুলি তেওঁলোকে কৈছে। চ' 1.5 মাহ বুলি ক'লে আমি মে'ৰ মাজৰ পৰা তেওঁলোকে কৰিব বুলি ধৰিম। আৰু ঠিক সেইদৰে যদি তেওঁলোকে জুলাইত ধৰি লওক লিষ্ট উলিয়াই মেলি পেলাই যদি হেৰি কৰে, তেতিয়া আগষ্টতহে জইনিং হ'ব। কথাটো বুজি পালে? ইয়াৰ লগতে আৰু এটা বস্তু আছে, এপ্ৰিলত মৌখিক পৰীক্ষাৰ সম্ভাৱনা নাই। এপ্ৰিলত কোনো পধ্যে নাই, সেইটো ক্লিয়াৰলি কৈয়ে দিছে। আৰু কাৰণ এপ্ৰিলত পঞ্চায়ত ইলেকশ্যন হ'ব, চ' মৌখিক পৰীক্ষা নহয়। মে' মাহত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। চ' মে'ত যিহেতু দিছে আৰু জুন মাহত হৈ থাকিব বুলি দিছে আৰু 1.5 মাহ হ'ব বুলি কৈছে, সেইকাৰণে আপুনি ধৰিব পাৰে যে মে'ৰ ছেকেণ্ড উইক বা তেনেকুৱা ধৰণৰ মিড মে'ৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব। অ'কে, চ' মেইন কথা হৈছে সেইটো। বস্তুটো হৈছে কি, এতিয়া ক্লিয়াৰলি তেওঁলোকে কথাটো কোৱা নাই যে স্কিল টেষ্ট বাকীখিনি পষ্টৰ কেছত হ'বনে নাই, কিন্তু আমি ভাবিছোঁ যে স্কিল টেষ্ট হ'ব। স্কিল টেষ্ট 100% হ'ব, কাৰণ ইমানখিনি কেণ্ডিডেটৰ ভাইভা তেওঁ কোৱা হিচাপে সেইটো লোৱাটো অসম্ভৱ কথা। কাৰণ যদি তেওঁ ডেইলি 100জনৰ কথা কৈছে, ঠিক আছে, ডেইলি যদি 200জনো যদি লয়,
তথাপিও সেইটো মানে শেষ কৰা সম্ভৱ নহয় এতিয়া এই বস্তুটো লৈ পেলাই SLRC ফালৰ পৰাই হওক বা তেওঁৰ ফালৰ পৰাই হওক তেওঁলোকে বস্তুটো ক্লেৰিফাই কৰিব লাগে যে কোনটো পদৰ এগেইনষ্টত কোনটো কেটেগৰী অফ পোষ্টৰ এগেইনষ্টত কি ধৰণৰ পৰীক্ষা হ'ব কোনটো এগেইনষ্টত ভাইবা হ'ব কোনটো এগেইনষ্টত স্কিল হ'ব নে গোটেইখিনিৰ এগেইনষ্টতে ভাইবা হ'ব কি ধৰণে তেওঁলোকে পাতিব সেই বস্তুটো জনোৱাটো প্ৰয়োজন কাৰণ মানুহখিনিয়ে পঢ়িব লাগে যদি সঁচাকৈ যদি স্কিল টেষ্ট হয় স্কিল টেষ্টৰ মাৰ্ক কিমান থাকিব সেই বস্তুটো ক্লিয়াৰলি দিয়ক কাৰণ যোৱাবাৰটো বহুত খেলি মেলি কৰিলে স্কিল টেষ্টৰ মাৰ্ক কিমান হ'ব স্কিল টেষ্ট কিদৰে অনুষ্ঠিত হ'ব কেনেকুৱা ধৰণৰ বস্তু আহিব সেই বস্তুখিনি তেওঁলোকে জনাব লাগে বা কম্পিউটাৰ পৰীক্ষাই হ'ব সেইটো বস্তুটো কৈ দিয়ক ভালদৰে ঠিক সেইদৰে মানুহখিনিয়ে মানে প্ৰিপেয়াৰ কৰিব পাৰিব এতিয়া ভাইভা বুলি কৈছে ভাইভা বুলি ক'লে বেলেগ পঢ়িব লাগিব যদি স্কিল টেষ্ট বুলি কয় বেলেগ পঢ়িব লাগিব যথেষ্টখিনি খেলি মেলি সেইখিনি ক্ষেত্ৰত আছে চ' সেইটো লৈ পেলাই এটা ক্লেৰিফিকেশ্যন এটা অহাৰ দৰকাৰ আৰু পৰীক্ষা ৰিজাল্ট দিয়াৰ ইমান দিন পিছতো সেইটো মানে এতিয়ালৈকে ক্লেৰিফাই কৰা নাই সেইটো বহুত এটা মানে বেয়া কথা হৈ আছে চ' আশা কৰিছোঁ সোনকালে যাতে সেই বস্তুটো তেওঁলোকে দিয়ে বা তেওঁলোকে সেই বস্তুটো ক্লিয়াৰ কৰে আৰু যিখিনি গ্ৰেড 3 পোষ্ট আছে কাৰণ পোষ্ট যথেষ্ট আছে এতিয়া 12,600 মান টোটেল যিহেতু পোষ্ট আছিলে সেইখিনি এগেইনষ্টত যদি ভাইবা তেওঁলোকে ল'বলৈ যায় 24,000 25,000 মানুহৰ তাতছে মই আৰু চেম কেটেগৰী অফ মাৰ্ক পোৱা ধৰি লওক 27,000 যদি মানুহৰ যদি তেওঁলোকে ভাইভা ল'বলৈ যায় কিমান টাইম লাগিব চ' সেইটো কাৰণে কোনখিনিৰ এগেইনষ্টত কেনেকুৱা ধৰণৰ পৰীক্ষা হয় স্কিল টেষ্ট হ'ব বুলিতো ভাবিছোঁ আৰু চ' সেইকাৰণে স্কিল টেষ্ট যদি হয় সেই বস্তুটো তেওঁলোকে ক্লেৰিফাই কৰি দিয়ক যাতে মানুহখিনি যিটো বিভ্ৰান্তি সৃষ্টি হৈ আছে পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁতে সেইটো যাতে আঁতৰ হয় চ' সিমানেই আছিলে আপোনালোকৰ হাতত যদি কিবা ইনফৰ্মেশ্যন থাকে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে থেংক ইউ নতুন ভিডিঅ' এটা লগ পাম